বন্ধ কোঠাত নিজৰ জীৱন শেষ কৰি দিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে। অত্যধিক মানসিক চাপ আৰু হতাশা। বিবাহৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল নন্দিনীক আৰু তাৰ বাবে মানসিকভাৱে প্ৰস্তুত নাছিল। হয়, দেশৰ মনোৰঞ্জন ক্ষেত্ৰলৈ এক দুখ সংবাদ, ৰহস্যজনক মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ। সোমবাৰে 26 বছৰীয়া কানাড়া টেলিভিছন অভিনেত্ৰীয়ে নিজৰ ভাড়াতীয়া এপাৰ্টমেণ্টত চৰম সিদ্ধান্ত গ্ৰহণ কৰে। অভিনেত্ৰী নন্দিনী CM কৰ্ণাটকৰ কেঙেৰী অঞ্চলত নিজৰ জীৱন শেষ কৰি দিয়ে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এখন বিশেষ টোকা। এই টোকাৰ উদ্ধৃতি দি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনায় যে অভিনেত্ৰীগৰাকীয়ে তেওঁ হতাশা আৰু ব্যক্তিগত সমস্যাত ভুগি আছিল। খবৰ অনুসৰি অভিনেত্ৰীগৰাকীয়ে পিতৃ-মাতৃক উদ্দেশ্যি লিখা টোকাত অভিনেত্ৰীগৰাকীক বিবাহৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে আৰু তাৰ বাবে মানসিকভাৱে প্ৰস্তুত নাছিল। আন সমস্যাৰ বাবেও হতাশাত ভুগি থকা বুলিও উল্লেখ কৰে। খবৰ অনুসৰি নোটখনত অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁ বিয়া হ'ব বা চৰকাৰী চাকৰি ল'ব নিবিচাৰে, বৰঞ্চ অভিনয়ৰ কেৰিয়াৰ অব্যাহত ৰাখিব বিচাৰে। আনহাতে পৰিয়ালে তেওঁ বিবাহপাশত আবদ্ধ হোৱাটো বিচাৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে আৰু কোনো ধৰণৰ ফাউল প্লেৰ সন্দেহ কৰা হোৱা নাই। বন্ধ কোঠাত নিজৰ জীৱন শেষ কৰি দিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে। অত্যধিক মানসিক চাপ আৰু হতাশা। বিবাহৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল নন্দিনীক আৰু তাৰ বাবে মানসিকভাৱে প্ৰস্তুত নাছিল। হয়, দেশৰ মনোৰঞ্জন ক্ষেত্ৰলৈ এক দুখ সংবাদ, ৰহস্যজনক মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ। সোমবাৰে 26 বছৰীয়া কানাড়া টেলিভিছন অভিনেত্ৰীয়ে নিজৰ ভাড়াতীয়া এপাৰ্টমেণ্টত চৰম সিদ্ধান্ত গ্ৰহণ কৰে। অভিনেত্ৰী নন্দিনী CM কৰ্ণাটকৰ কেঙেৰী অঞ্চলত নিজৰ জীৱন শেষ কৰি দিয়ে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এখন বিশেষ টোকা। এই টোকাৰ উদ্ধৃতি দি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনায় যে অভিনেত্ৰীগৰাকীয়ে তেওঁ হতাশা আৰু ব্যক্তিগত সমস্যাত ভুগি আছিল। খবৰ অনুসৰি অভিনেত্ৰীগৰাকীয়ে পিতৃ-মাতৃক উদ্দেশ্যি লিখা টোকাত অভিনেত্ৰীগৰাকীক বিবাহৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে আৰু তাৰ বাবে মানসিকভাৱে প্ৰস্তুত নাছিল। আন সমস্যাৰ বাবেও হতাশাত ভুগি থকা বুলিও উল্লেখ কৰে। খবৰ অনুসৰি নোটখনত অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁ বিয়া হ'ব বা চৰকাৰী চাকৰি ল'ব নিবিচাৰে, বৰঞ্চ অভিনয়ৰ কেৰিয়াৰ অব্যাহত ৰাখিব বিচাৰে। আনহাতে পৰিয়ালে তেওঁ বিবাহপাশত আবদ্ধ হোৱাটো বিচাৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে আৰু কোনো ধৰণৰ ফাউল প্লেৰ সন্দেহ কৰা হোৱা নাই। বন্ধ কোঠাত নিজৰ জীৱন শেষ কৰি দিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে। অত্যধিক মানসিক চাপ আৰু হতাশা। বিবাহৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল নন্দিনীক আৰু তাৰ বাবে মানসিকভাৱে প্ৰস্তুত নাছিল। হয়, দেশৰ মনোৰঞ্জন ক্ষেত্ৰলৈ এক দুখ সংবাদ, ৰহস্যজনক মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ। সোমবাৰে 26 বছৰীয়া কানাড়া টেলিভিছন অভিনেত্ৰীয়ে নিজৰ ভাড়াতীয়া এপাৰ্টমেণ্টত চৰম সিদ্ধান্ত গ্ৰহণ কৰে। অভিনেত্ৰী নন্দিনী CM কৰ্ণাটকৰ কেঙেৰী অঞ্চলত নিজৰ জীৱন শেষ কৰি দিয়ে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এখন বিশেষ টোকা। এই টোকাৰ উদ্ধৃতি দি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনায় যে অভিনেত্ৰীগৰাকীয়ে তেওঁ হতাশা আৰু ব্যক্তিগত সমস্যাত ভুগি আছিল। খবৰ অনুসৰি অভিনেত্ৰীগৰাকীয়ে পিতৃ-মাতৃক উদ্দেশ্যি লিখা টোকাত অভিনেত্ৰীগৰাকীক বিবাহৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে আৰু তাৰ বাবে মানসিকভাৱে প্ৰস্তুত নাছিল। আন সমস্যাৰ বাবেও হতাশাত ভুগি থকা বুলিও উল্লেখ কৰে। খবৰ অনুসৰি নোটখনত অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁ বিয়া হ'ব বা চৰকাৰী চাকৰি ল'ব নিবিচাৰে, বৰঞ্চ অভিনয়ৰ কেৰিয়াৰ অব্যাহত ৰাখিব বিচাৰে। আনহাতে পৰিয়ালে তেওঁ বিবাহপাশত আবদ্ধ হোৱাটো বিচাৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে আৰু কোনো ধৰণৰ ফাউল প্লেৰ সন্দেহ কৰা হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।